চিকাৰ বোলছবিৰ সমান্তৰালভাৱে মুক্তি পালে পাগলা। জুবিন গাৰ্গৰ চিকাৰৰ শুভমুক্তিৰ সমান্তৰালভাৱে মৰিয়নিৰ মনমোহন সিং ৰাজহুৱা প্ৰেক্ষাগৃহত শুভমুক্তি হ'ল পাগলা নামৰ বোলছবিখন। এভি প্ৰডাকশ্যনৰ বেনাৰত অসমীয়া আৰু চাহ জনগোষ্ঠীৰ ভাষাৰে নিৰ্মিত নতুন বোলছবি পাগলাই চাহ শ্ৰমিকৰ জীৱন যাপন তথা সংগ্ৰামৰ দ্বাৰা প্ৰভাৱিত কাহিনীৰ দ্বাৰা নিৰ্মিত পূৰ্ণদৈৰ্ঘ্যৰ এই বোলছবিখনে ৰাইজক আপ্লুত কৰিছে। প্ৰযোজক অঞ্জন ফুকন, সহ প্ৰযোজক ৰণিমা বৰা, পৰিচালক অভিজিত অধলকটীয়া, সংগীত ব্যৱস্থাপনা মনদীপ মাজুলী, নৃত্য পৰিচালক অভিজিত, শৰৎ বাপ্পী শইকীয়া আৰু ৰাজীৱ কৰ্মকাৰ শিৱাতাতীৰ গীতৰ সুৰে দৰ্শকৰ মন মোহিত কৰিছে। শুভমুক্তিৰ প্ৰাক্ষণত বন্তি প্ৰজ্বলন কৰে অসম চাহ মজদুৰ সংঘ যোৰহাট শাখাৰ সভাপতি বিলাতী তাঁতী। ডিজিটেল ফিটা কাটি বোলছবিখনৰ শুভমুক্তি কৰে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত অসমীয়া বোলছবি জগতৰ অভিনেতা পৰিচালক যদুমণি দত্ত। অনুষ্ঠানটিত কেইগৰাকী বিশিষ্ট শিল্পী, নাট্যকাৰ, সংবাদকৰ্মী, সমাজসেৱক উপস্থিত থাকে। ৰাইজে বোলছবিখন আঁকোৱালি ল'ব বুলি আশা প্ৰকাশ কৰিছে। মৰিয়নিৰ পৰা বীৰেন তাঁতীৰ প্ৰতিবেদন, আদিবাসী নিউজ। প্ৰয়াস হিচাপে পাগলা খুব ভাল হৈছে, এণ্টাৰটেইনিং হৈছে, মানুহক ধৰি ৰাখিব পৰা এখন চিনেমা হৈছে আৰু সেইটো ডাঙৰ কথা। মানুহক বহাই ৰাখিব পৰাটো এটা ডাঙৰ কথা। কাহিনী কি হয় এইটো পিছৰ কথা, কিন্তু চিনেমাখনে মানুহক ধৰি ৰাখিব পৰাটো খুব ডাঙৰ কথা আৰু সেইটো এই চিনেমাখনত মই পাইছোঁ। আৰু প্ৰতিজন অভিনেতা অভিনেত্ৰী নতুন, প্ৰায় নতুন, সকলোৱে ভাল অভিনয় কৰিছে। বিশেষকৈ বেকগ্ৰাউণ্ড মিউজিকটো খুব ভাল পাইছোঁ মই। অভিজিতে নিজে হয়তো ফাইট ডিৰেকশ্যনটো কৰিছে, খুব ভাল হৈছে। মই আশা কৰোঁ অসমৰ দৰ্শকে যিটো উদ্দেশ্য লৈ অভিজিতে চিনেমাখন নিৰ্মাণ কৰিছে আৰু দৰ্শকে নিশ্চয় ছবিখন আঁকোৱালি ল'ব। পাগলা মই চাইছোঁ, সেইকাৰণে পাগলা অভিজিতে যিবোৰ ঠাইত প্ৰদৰ্শন কৰিম বুলি ভাবিছে, মই মোৰ বিশ্বাস আশাবাদ ফল পাব। সপোন আছিলে এখন চিনেমা কৰা আৰু চাহ জনগোষ্ঠীৰ ওপৰত কৰাৰ এটা হেঁপাহ আছিলে আৰু এই চিনেমাখন কৰোঁতে আমাৰ সময়ো লাগিছে যথেষ্ট। আমাৰ দুটা বছৰত আমি চিনেমাখন কমপ্লিট কৰিব পাৰিছোঁহে আৰু ফাইনেলি আজি আমি চিনেমাখন মুক্তি দিছোঁ আৰু ইয়াৰ পিছৰ পৰ্যায়ত আমি চাহ জনগোষ্ঠীৰ বা আমি বাগানে বাগানে যাম, ৰাইজৰ মাজত যাম আৰু ৰাইজৰ আগত আমাৰ চিনেমাখন আমি প্ৰদৰ্শন কৰাম আৰু আশা কৰিছোঁ আৰু আশাবাদী বহুত যে ৰাইজে চিনেমাখন ভাল পাব। এতিয়া প্ৰথম দিন, গতিকে আজিতো ৰাইজে চবেই ভালেই পাইছে, ভাল হৈছে বুলি কৈছে আৰু গতিকে এতিয়া আমি চিনেমাখন উলিয়াই লৈ গ'লে গম পাম আৰু। আচলতে জুবিন দাটো আমাৰ ভগৱান, গতিকে জুবিন দাৰ লগত আমাৰ পাগলাখন তুলনা কৰিবলৈ গ'লে একচুৱেলি আকাশ পাতালৰ পাৰ্থক্য আৰু যিজনৰ আমি চিনেমা চাই ডাঙৰ হৈছোঁ বা যিজনৰ গান শুনি আমি ডাঙৰ হৈছোঁ, তো তেখেতৰ লগত একচুৱেলি তুলনা কৰিবই নোৱাৰি। কিন্তু হয়, তেখেতেও চাহ জনগোষ্ঠীৰ ওপৰতো তেখেতৰ চিনেমাখন আছে বুলি মই অলপ জ্ঞাত আৰু আমাৰ চিনেমাখনো বিশেষকৈ চাহ জনগোষ্ঠীৰ ওপৰত আমি এই চিনেমাখন নিৰ্মাণ কৰিছোঁ। তো গতিকে হয়, আজি সময়টো মিলি গৈছে। জুবিন দাৰ চিনেমাখনো আজি ৰিলিজ হৈছে, আমাৰখনো আজি ৰিলিজ হৈছে। তো গতিকে মিলি গৈছে, কিন্তু আশা কৰিছোঁ আমাৰ পাগলাখনো ৰাইজে ভাল পাব বুলি।